পানী কমিছে কিন্তু বানমুক্ত নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বৰ্তমানে উদ্যানখনৰ তিনিটা বন শিবিৰ বানৰ কবলত। আশ্ৰয় বিচাৰি ওখ ঠাইত অৱস্থান কৰিছে কাজিৰঙাৰ জীৱকুলে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মোতায়েন কৰা হৈছে অতিৰিক্ত বনকৰ্মী। এনিমেল কৰিডৰৰ উপৰি বিভিন্ন ঠাইত স্থাপন কৰা হৈছে বেৰিকেড। কিছু সংখ্যক বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰি বাহৰ পাতিছে কাৰ্বি আংলঙৰ নামনিত। এই সময়ত দাঁতিকাষৰীয়া ৰাইজক অনাহকত বন্যপ্ৰাণী উদ্ধাৰ কাৰ্যৰ পৰা বিৰত থকাৰ আহ্বান বন বিভাগৰ। ইয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা বাহনসমূহক সতৰ্কতাৰে এনিমেল কৰিডৰসমূহ অতিক্ৰম কৰাৰ অনুৰোধ বিভাগটোৰ। আমাক এই সন্দৰ্ভত সবিশেষ জনাব মনোজ প্ৰদীপ শইকীয়াই। হয়, পানী কিছু পৰিমাণে কমিছে যদিও বৰ্তমানেও কিন্তু শংকামুক্ত হোৱা নাই কাজিৰঙাৰ জীৱকুল আৰু এক কথাত বানমুক্ত হৈ পৰা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু এই মুহূৰ্তত যদি চোৱা যায় আমি কাজিৰঙা বনাঞ্চলৰ যি হালদিবাৰী, সেই হালদিবাৰীৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। আচলতে আমি এটা কথা উল্লেখ কৰিব পাৰিম যে কিছু পৰিমাণে কাজিৰঙাত পানী কমিছে যদিও বৰ্তমানেও কিন্তু শংকামুক্ত বুলি ক'ব নোৱাৰি কাজিৰঙাৰ জীৱকুল, কিয়নো এই মুহূৰ্তত যদি চোৱা যায় বিস্তীৰ্ণ যি তৃণভূমি অঞ্চল, সেই তৃণভূমি অঞ্চলসমূহ বৰ্তমানেও বানৰ কবলত আছে। যদিও বা যিসমূহ বন শিবিৰ প্লাবিত হৈছিলে সেই বন শিবিৰসমূহ সম্পূৰ্ণৰূপে কিছু অঞ্চলত আচলতে মুকলি হৈছে যদিও বৰ্তমানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন শিবিৰ বৰ্তমানেও প্লাবিত হৈ আছে। আৰু এই মুহূৰ্তত বনাঞ্চলিক বিষয়াগৰাকী আছে, মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ, যিহেতু এই মুহূৰ্তত আচলতে বান পৰিস্থিতি কিছু পৰিমাণে হাম কাটিছে বুলি যদিও আমি ক'ব পাৰোঁ, কিন্তু শংকামুক্ত বুলি আমি ক'ব নোৱাৰোঁ। কি ক'ব বিচাৰিব? হয়, আমি দেখিছোঁ ন যোৱাকালি আৰু যিহেতু আজি বৰষুণটো কমিছে, তো আমি দেখিছোঁ ভিতৰত পানী অলপ শুকাইছে। আমাৰ যোৱাকালিলৈ আপোনাৰ 3টা শিবিৰ পানীত আছিলে কহৰা ৰেঞ্জত, এতিয়া আজি 2টা শুকাই গ'ল, এতিয়া এটা শিবিৰহে মোৰ পানীত আছে। আৰু বাকী আপোনাৰ বাগৰিত এটা, অগাৰতলীত এটা আৰু বুঢ়া পাহাৰত এটা এতিয়া অলপ পানীত আছে বুলি শুনিছোঁ আমি। আইলেণ্ডসমূহ সম্পূৰ্ণভাৱে ৰেডি আছে। যিহেতু অলপ জেগাত পানী অলপ হৈছে, তো আপোনাৰ পহু বা আপোনাৰ গছৰ পৰা অলপ উঠি আহিছে। আমাৰ ধৰক যোনটো হাইলেণ্ড বা যোনটো টুৰিষ্ট ৰোড, তাতো আমি দেখিছোঁ যথেষ্ট তেওঁলোকৰ সংখ্যা বাঢ়িছে। এই মুহূৰ্তত যদি চোৱা যায় যদিও বা বন শিবিৰসমূহ মুকলি হৈছে, কিন্তু তৃণভূমি আছে সেইসমূহ সম্পূৰ্ণৰূপে কিন্তু বৰ্তমানেও প্লাবিত। হয়, তেওঁলোকৰ প্লাবিত হৈ আছে। খাদ্যৰ সংকটে দেখা দিব পাৰে নি বন্য জীৱকুলৰ প্ৰতি? যে তেনেকৈ মানে ঘাঁহ চাহটো এতিয়াতো মানে কি আৰু যথেষ্টখিনি এৰিয়া এতিয়াও মানে পানীৰ কবলত নাই, খালী আছে। তাতেতো ধুনীয়াকৈ চৰি আছে জন্তু জীৱবোৰ। আৰু বেছি হ'লে তেওঁলোকে অলপ ওখ জেগালৈ গুচি যায়। আমাৰ হাইলেণ্ডছবোৰতো ন ঘাঁহ চাহবোৰ যথেষ্ট পৰিমাণে আছে, ঠিক আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আপোনালোকে অতিৰিক্তভাৱে বনকৰ্মী দেখা পোৱা গৈছে, মোতায়েন কৰা হৈছে। হয়, আমি যোৱাকালিৰ পৰা বেৰিকেডছ অলপ বঢ়োৱা হৈছে, যিহেতু 2-এটা জন্তু এতিয়া মুভমেণ্ট বেছি হৈছে, তো তাৰ কাৰণে চব ৰেডি কৰি ৰখাইছে। ষ্টাফো অলপ বেছি কৰাই দিছোঁ, পেট্ৰলিং গাড়ী আৰু এখন বঢ়াই দিছোঁ। তো আমি 24 আৱাৰ্ছ আমি চাৰ্ভিলেঞ্চ ৰাখিছোঁ তেওঁলোকৰ পৰা। এনিমেল মুভমেণ্ট কিবা পাইছে নেকি? এতিয়া নৰ্মেলে আছে, খালি আপোনাৰ অলপ পহু অলপমান 2-এটা বাঢ়িছে আৰু বাকী নৰ্মেলে আছে এতিয়া। যিসমূহ বাহনৰ চালক, সেই চালকসকলৰ প্ৰতি কি অনুৰোধ থাকিব? তেওঁলোকক মানে কি কৰোঁ, অনুৰোধ জনাব লাগিব আৰু যে তেওঁলোকে যাতে নিজৰ গতিবেগটো কমাই ৰাখে। কাৰণ এতিয়া হঠাৎ কি হয়, জন্তু বা পশুবোৰ তেওঁলোকেতো নাজানে, তেওঁলোকে হঠাৎ দৌৰি দিয়ে। আৰু যদি যান বাহনবোৰ যদি যথেষ্ট স্পীডত থাকে, তেওঁলোকে মানে হঠাৎ ব্ৰেক মাৰিব দিগদাৰ হয়। তো প্ৰায় দেখা পায় মানে সংঘৰ্ষ বা এক্সিডেণ্টৰ আমি প্ৰায় দেখা পোৱা যায়। আশা কৰিছোঁ তেওঁলোকে যাতে যোনটো স্পীড লিমিটছ হয় তেওঁলোকে সেইবোৰ মাৰি ৰাখে, আৰু যাতে গাড়ী বাহনৰ যোনটো গতিবেগ সেইটো কমাই ৰাখে, যাতে আৰু এটলিষ্ট এনিমেল কৰিডৰ যোনটো এৰিয়া হয়। আপোনাৰ বনাঞ্চলত যিসমূহ বন শিবিৰ প্লাবিত হৈছিলে, সেই বন শিবিৰসমূহ বৰ্তমান যিহেতু পানী ওলাইছে, এটা বন শিবিৰত আছে, বাকী ওলাই যোৱা যিসমূহ পানী ওলাই যোৱাৰ পাছত পৰিৱেশ কেনেকুৱা? বন শিবিৰসমূহ ক্ষতি কিবা হৈছে নেকি? নাই, একচুৱেলি যিকেইটা বন শিবিৰত মোৰ পানী হৈছিলে একদম গোটেই কম, আপোনাৰ 4 ইঞ্চি 5 ইঞ্চি এনেকৈ হৈছিলে। তো সেইখিনি প্ৰায় হয়েই, তো এনেকুৱা একো এফেক্ট হোৱা নাই। হাতীসমূহ উলিয়াই অনা হৈছে বাহিৰলৈ? হাতীসমূহ এতিয়া বাহিৰতে আছে, বাট এনেকৈ পাহাৰলৈ দিব লগা তেনেকুৱা একো মানে হেৰি হোৱা নাই আৰু ঠিকে আছে। যিকোনো মুহূৰ্তত উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ বাবে আপোনালোক সম্পূৰ্ণ সাজু? হয়, আমি সম্পূৰ্ণ সাজু আছোঁ। যিখিনি আমাৰ ৰেডি হ'ব লাগে, যিখিনি কাম কৰিব লগা আছিলে, যিবোৰ ইকুইপমেণ্ট হওক, যিবোৰ ডিষ্ট্ৰিবিউট কৰা আছে বা ৰেচনছ হওক, চব ৰেডি কৰি ৰখা হৈছে। লাইফ জেকেট বা যিসমূহ মনোজ, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।